নমস্কাৰ প্ৰিয় শিক্ষাৰ্থী বন্ধুসকল অসম উইজডম চেনেললৈ তোমালোকক স্বাগতম জনাইছো আজি আমি আলোচনা কৰিম প্ৰেপজিশনৰ ওপৰত আৰু প্ৰেপজিশনৰো মোষ্ট কমনলি ইউজ হোৱা তিনিটা প্ৰেপজিশনৰ ওপৰত আমি আজি আলোচনা কৰিম হেগেটা হল ইন অন আৰু এট গতিকে আমি প্ৰথমে ডেফিনিশনটো জানিবলৈ যত্ন কৰিম যে প্ৰেপজিশনৰ ডেফিনিশনটো কি প্ৰেপজিশনৰ ডেফিনিশন যদি আমি চাওঁ তেতিয়া prepositions are words that shows the relationship between a noun or pronoun and other words in a sentence অৰ্থাৎ এটা সেন্টেন্সত থকা নাউন আৰু বা প্ৰনাউনৰ লগত সেন্টেন্সৰ বাকি যেটো অংশ আছে সেই অংশটোৰ ৰিলেশনশিপ দেখুৱা শব্দটোৱে হল প্ৰেপজিশন গতিকে প্ৰেপজিশনৰ আমি এটো ডেফিনিশনৰ লগত আমি উদাহৰণ স্বৰূপে আমি চাব পাৰো যে এটো ইয়াত আমি দেখিছো এটা বাক্যটোত ইয়াত আছে the book is আৰু এফালে বাকি অংশত আছে the table গতিকে the book is মানে কিতাপখন আৰু the table টেবুলখন এতিয়া কিতাপ the book is the table এতিয়া ইয়াত কানেকশন একো হোৱা নাই কিতাপখন আৰু টেবুলৰ মাজত একো ৰিলেশনশিপ একো নাই গতিকে ৰিলেশনশিপটো কি ৰিলেশনশিপটো এটো হল যে কিতাপখন টেবুলৰ ওপৰত আছে গতিকে the book is আমি ইয়াত লিখিব লাগিব on the table এতিয়া the book is on the table কিতাপখন টেবুলৰ ওপৰত আছে গতিকে the table আৰু the book এই দুটাৰ মাজত যেটো ৰিলেশনশিপ বুজাইছে এ অন টোৱে হল প্ৰেপজিশন নিশ্চয় বুজি পাইছা তোমালোকে ঠিক সেইদৰে আমি এটো নাউন the book is বুকটো হল নাউন গতিকে নাউন বা প্ৰনাউনৰ ক্ষেত্ৰত বুজোৱা হয় এটো নাউন আৰু এটো বাকি অংশ আৰু এতিয়া আমি দ্বিতীয়টো বাক্যত যদি আমি চাওঁ he is হিটো এটা প্ৰনাউন হয় আৰু প্ৰনাউনৰ লগত the roomটোৰ সম্পৰ্ক কি এতিয়া সম্পৰ্কটো কি দেখুৱাব যে he is dash the room এতিয়া roomটোৰ লগত ৰিলেশনশিপ কি দিব he is in the room অৰ্থাৎ he roomৰ ভিতৰত আছে he roomত আছে গতিকে এই যে ৰিলেশনশিপ দেখুৱাইছে সেই বস্তুটোৱে হল প্ৰেপজিশন আৰু প্ৰেপজিশনক আমি বিভিন্ন ভাগ আছে হেতু আমি আলোচনা কৰিম এতিয়া প্ৰেপজিশনৰ মেইনলি মোষ্ট কমনলি ইউজ হয় আৰু লগতে মোষ্ট কমনলি কনফিউজিং আমি যদি কওঁ তেতিয়া ইন অন আৰু এট কোড বহে আমাৰ কনফিউজন বহুতখিনি ক্ষেত্ৰত হয় গতিকে আমি কনফিউজন দূৰ কৰিব পৰাকে ভিডিওটো প্ৰস্তুত কৰিছো তোমালোকে প্ৰথমৰ পৰা শেষলৈ চাবলৈ যত্ন কৰিবা এতিয়া প্ৰেপজিশনৰ যদি আমি প্ৰনাউন্সিয়েশনটো চাওঁ আমি এতিয়া কি কৈছো দুটা ইয়াৰ যদি আমি শব্দগত এই বস্তুটো চাবলৈ যাওঁ তেতিয়া প্ৰেপজিশনৰ কোৰ পৰা আহিছে শব্দটোৰ উৎপত্তি হৈছে প্ৰিপজিশনৰ পৰা প্ৰেপজিশন হৈছে কিন্তু আমি প্ৰিপজিশনৰ পৰা প্ৰিপজিশন বুলি কেতিয়াও নকওঁ প্ৰনাউন্সিয়েশনটো সদায় মনত ৰাখিবা প্ৰেপজিশন হৈছে গতিকে প্ৰেপজিশন গতিকে আমি প্ৰেপজিশন বুলি উল্লেখ কৰিম ইয়াৰ প্ৰনাউন্সিয়েশনটো হল প্ৰেপজিশন নিশ্চয় তোমালোকে বুজি পাইছা আমি পৰৱৰ্তী ইন অন আৰু এটৰ বিষয়ে আলোচনা কৰিম তাৰ আগত প্ৰেপজিশনৰ কেইটামান ভাগ আছে ভাগগিটা আমি আলোচনা কৰিম মুখ্যতঃ প্ৰেপজিশনৰ টাইপ হল তিনিটা প্ৰথমটো হল প্ৰেপজিশন অফ টাইম দ্বিতীয়টো হল প্ৰেপজিশন অফ প্লেস আৰু তৃতীয়টো হল প্ৰেপজিশন অফ ডাইৰেকশন গতিকে এই তিনিটা টাইপৰ ভিতৰত আমি যি তিনিটা প্ৰেপজিশনৰ বিষয়ে আলোচনা কৰিম হেগেটা হল ইন অন আৰু এট গতিকে এই তিনিটা ইন অন আৰু এট প্ৰেপজিশন অফ টাইম আৰু প্ৰেপজিশন অফ প্লেসৰ ক্ষেত্ৰত প্ৰযোজ্য হয় গতিকে প্ৰেপজিশন অফ টাইমৰ ক্ষেত্ৰতো ইন অন আৰু এটৰ ব্যৱহাৰ হয় আৰু প্ৰেপজিশন অফ প্লেসৰ ক্ষেত্ৰতো ইন অন আৰু এট ব্যৱহাৰ হয় গতিকে আমি এই গুটেইখিনি সামৰি প্লেস আৰু টাইমৰ ক্ষেত্ৰত ইন অন আৰু এটৰ আমি আলোচনা কৰিম অলপ পিছতে তোমালোকে চাই যাবা এতিয়া আমি কিছুমান আমাৰ কনফিউজন আছে যে আমি ইন দ্য মৰ্নিং বুলি কম নে অন দ্য মৰ্নিং বুলি কম নে এট দ্য মৰ্নিং বুলি কম গতিকে ইয়াৰ শুদ্ধটো হ'ব ইন দ্য মৰ্নিং এটা কিয় হ'ব হেতু আমি অলপ পিছতে জানিম এতিয়া ইন এ ট্যাক্সি যদি আমি যাওঁ তেতিয়া আমি ইন এ ট্যাক্সি বুলি কম কিন্তু অন এ বাস যদি আমি এখন বাসত যাওঁ তেতিয়া অন এ বাস ইয়াত হ'ব ট্যাক্সিৰ ক্ষেত্ৰত ইন হয় আৰু বাসৰ ক্ষেত্ৰত অন হয় কিয় হয় এই গোটেই কথাবিলাক সামৰি আমি আজি ভিডিওটো খুব সুন্দৰকৈ আলোচনা কৰিবলৈ যত্ন কৰিম ইয়াৰ পিছতে আমি আলোচনা কৰিম প্ৰেপজিশন অফ টাইম আৰু প্ৰেপজিশন অফ প্লেসৰ ক্ষেত্ৰত ইন অন আৰু এটৰ ব্যৱহাৰ এতিয়া আমি চাম প্ৰেপজিশন অফ টাইমৰ ক্ষেত্ৰত ইন অন আৰু এটৰ ব্যৱহাৰ এতিয়া ইন অন আৰু এট আমি ট্ৰায়াঙ্গলটো তোমালোকে চোৱা
যে ওপৰফালে নিশ্চয় দেখিছা যে অলপ ডাঙৰ আছে আৰু এইফালে সৰু হৈ আহিছে এইটো কথা বুজাইছে যে ইনৰ ক্ষেত্ৰত এটা ডাঙৰ টাইম ডিউৰেশ্যন বুজোৱা হয় আৰু অনৰ ক্ষেত্ৰত কোৱাইট জেনেৰেল টাইমৰ ক্ষেত্ৰত ইন ব্যৱহাৰ কৰা হয় কোৱাইট জেনেৰেল বা অলপ তাতকৈ কম ডিউৰেশ্যনৰ ক্ষেত্ৰত অন ব্যৱহাৰ কৰিব পাৰোঁ আৰু এট ব্যৱহাৰ কৰা হয় একেবাৰে স্পেচিফিক টাইমৰ ক্ষেত্ৰত অৰ্থাৎ এটা পইণ্টৰ যদি কথা কোৱা হয় পইণ্ট অফ টাইমৰ কথা কোৱা হয় তেতিয়া এট ব্যৱহাৰ কৰা হয় গতিকে জেনেৰেলৰ ক্ষেত্ৰত আৰু কোৱাইট জেনেৰেল আৰু স্পেচিফিক এইটো মনত ৰাখিবা এতিয়া আমি আহোঁ ইয়ালৈ এতিয়া ইনৰ ক্ষেত্ৰত মান্থছ এইটো এটা জেনেৰেল টাইম হয় গতিকে মান্থছৰ ক্ষেত্ৰত আমি ইন ব্যৱহাৰ কৰোঁ যেনে ইন ফেব্ৰুৱাৰী ইন নৱেম্বৰ গতিকে মাহৰ ক্ষেত্ৰত সদায় মনত ৰাখিবা যে মাহৰ নামৰ আগত সদায় ইন বহে তাৰপিছত ছিজনৰ নামৰ আগত ছিজনছ আমাৰ বিভিন্ন ছিজন আছে গতিকে ছিজনৰ যেনে ছামাৰ ইন ছামাৰ হ'ব ইন উইণ্টাৰ ঠিক তেনেদৰে ইয়েৰ্ছৰ ক্ষেত্ৰত ইন ব্যৱহাৰ কৰা হয় গতিকে ইন 2025 বা ইন 2021 এনেকুৱা ধৰণৰ গতিকে বছৰৰ নামৰ আগত ইন বহে আৰু লগতে লং পিৰিয়ডছৰ ক্ষেত্ৰত ইন বহে যেনে ইন দ্য লাষ্ট চেঞ্চুৰী গতিকে চেঞ্চুৰিজৰ ক্ষেত্ৰত চেঞ্চুৰিজ যদি আমি চেঞ্চুৰীৰ কথা বুজোৱা হয় তেতিয়া ইন দ্য লাষ্ট চেঞ্চুৰী ইন দ্য কামিং চেঞ্চুৰী এনেকুৱা ধৰণৰ ক্ষেত্ৰত লং ডিউৰেশ্যনৰ ক্ষেত্ৰত আমি ইন ব্যৱহাৰ কৰোঁ এতিয়া ইন দ্য পাষ্ট ইন দ্য ফিউচাৰ এইবিলাক হ'ল লং পিৰিয়ডছৰ ইন দ্য পাষ্ট বুলি কোৱাৰ লগে লগে এটা লং পিৰিয়ডছত বুজোৱাব গতিকে সেইটো আমি তাৰ আগত ইন ব্যৱহাৰ কৰোঁ ইন দ্য পাষ্ট ঠিক সেইদৰে ইন দ্য ফিউচাৰৰ ক্ষেত্ৰত এটা লং পিৰিয়ডৰ কথা বুজোৱা হয় গতিকে ইন দ্য ফিউচাৰ এতিয়া এই ক্ষেত্ৰত মন কৰা যে লং পিৰিয়ড নহ'লেও আমি পাৰ্টছ অফ দ্য ডে ইয়াত আমি পাৰ্টছ অফ দ্য ডে ক্ষেত্ৰত আমি পাৰ্টছ অফ দ্য ডে যেনে মৰ্ণিং মৰ্ণিং হ'ল এটা দিনৰ এটা অংশ গতিকে পাৰ্টছ অফ দ্য ডেৰ ক্ষেত্ৰত আমি ইন ব্যৱহাৰ কৰোঁ গতিকে আমি প্ৰথমতে যে কৈছিলোঁ যে ইন বহিব মৰ্ণিঙৰ ক্ষেত্ৰত অন বহিবনে ইন বহিবনে এট বহিব এতিয়া তোমালোকে মনত ৰাখিবা সদায় ইন বহিব মৰ্ণিঙৰ ক্ষেত্ৰত হওক বা ইভিনিঙৰ ক্ষেত্ৰত হওক তাত ইন বহিব গতিকে মনত ৰাখিবা প্ৰেপজিশ্যন অফ টাইমৰ ক্ষেত্ৰত অনৰ ব্যৱহাৰ আমি যদি চাওঁ তেতিয়া ডে আৰু ডেটছ সদায় মনত ৰাখিবা ডে আৰু ডেটছ এইবিলাকৰ ক্ষেত্ৰত সদায় অন বহিব যেনে ডে মণ্ডেৰ ক্ষেত্ৰত আমি অন বহাম ছেটাৰডে ডে যিহেতু গতিকে তাৰ আগত বহিব অন আৰু ডেটছ 5th মে এইটো এটা ডেট হয় গতিকে তাৰ আগত অন বহিছে 6th আগষ্ট অন 6th আগষ্ট গতিকে ডেটৰ ক্ষেত্ৰত আমি অন বহাইছোঁ অন মাই বাৰ্থডে এইটো এটা ডে যিকোনো এটা দিনৰ কথা বুজোৱা হৈছে গতিকে অন বহিছে আৰু ক্ৰিছমাছ ডে এইটো এটা দিনৰ কথা বুজোৱা হৈছে গতিকে অন বহিছে ইয়াত কোনো ধৰণৰ কনফিউজন থাকিব নালাগে নিশ্চয় ইয়াৰ পিছত আমি যদি যাওঁ এটৰ ব্যৱহাৰৰ ক্ষেত্ৰত স্পেচিফিক টাইম বা প্ৰিচাইজ টাইম এটা স্পেচিফিক টাইম এটা নিৰ্দিষ্ট টাইমৰ কথা যদি বুজোৱা হয় এটা নিৰ্দিষ্ট স্পেচিফিক টাইমৰ কথা কিন্তু বুজাব লাগিব জেনেৰেল টাইম নহয় এইবিলাক আমাৰ জেনেৰেল টাইম আছিলে কোৱাইট জেনেৰেল এইবিলাক ইন ফেব্ৰুৱাৰী বুলি কওঁতে এটা লং ডিউৰেশ্যন আছিলে অন মানডে বুলি কওঁতে এটা দিন আছিলে কিন্তু এইবিলাক স্পেচিফিক টাইম নহয় কিন্তু এট 6:30 বুলি কৈ দিয়াৰ লগে লগে এটা স্পেচিফিক টাইম এটা নিৰ্দিষ্ট টাইম একদম পইণ্ট ৱাইজত 6:30 এটা পইণ্ট বুজোৱা হৈছে পইণ্ট অফ টাইম বুজোৱা হৈছে গতিকে এট বহিব গতিকে পইণ্ট অফ টাইম বা স্পেচিফিক টাইম যদি বুজোৱা হয় তেন্তে তাৰ আগত এট বহিব গতিকে ইন জেনেৰেলৰ পৰা এতিয়া সৰু হৈ গৈ আছে লাষ্টত এট বহিব একেবাৰে স্পেচিফিক এইটো চবতকৈ ডাঙৰ ডিউৰেশ্যনৰ ক্ষেত্ৰত টাইমৰ ডাঙৰ ডিউৰেশ্যনৰ ক্ষেত্ৰত অৰ্থাৎ জেনেৰেলৰ ক্ষেত্ৰত ইন বহিব আৰু অন কোৱাইট জেনেৰেল অৰ্থাৎ তাতকৈ কম ডিউৰেশ্যনৰ ক্ষেত্ৰত অন বহিব আৰু একেবাৰে স্পেচিফিক যদি আমি ক'বলৈ যাওঁ স্পেচিফিক টাইমৰ কথা যদি ক'বলৈ যাওঁ তেন্তে এট বহাম নিশ্চয় তোমালোকে বুজি পাইছা আমি উদাহৰণৰ পৰাও এইটো চাব পাৰোঁ যে এট 7 o'clock গতিকে 7 o'clock বুলি ক'লে এটা নিৰ্দিষ্ট পইণ্ট অফ টাইমৰ কথা কোৱা হৈছে গতিকে এট বহিছে এট 10 AM সেইটো পইণ্ট অফ টাইম গতিকে এট বহিছে এট ডিনাৰ টাইম বুলি ক'লে ভাত খোৱাৰ সময় মানে ৰাতি আহাৰ খোৱাৰ সময় এটা নিৰ্দিষ্ট টাইম গতিকে তাৰ আগত এট বহিছে এট বেড টাইম একেই এট দ্য মোমেণ্ট মানে নিৰ্দিষ্ট এটা মোমেণ্টৰ এটা মুহূৰ্তৰ কথা যদি কওঁ এট দ্য মোমেণ্ট বহিব গতিকে
মমেণ্টৰ ক্ষেত্ৰত সদায় এট বহিব আৰু এট মিডনাইট ঠিক সেইদৰে এইখিনি স্পেচিফিক টাইম গতিকে তোমালোকে নিশ্চয় ধৰিব পাৰিছা যে আমি সদায় এটা মনত ৰাখিবা ইন অন আৰু এট এইটো মনত ৰাখিলে হ'ল যে ইন সদায় ডাঙৰ ডিউৰেশ্যনৰ ক্ষেত্ৰত ইন ব্যৱহাৰ হয় আৰু কম ডিউৰেশ্যনৰ তাতকৈ কম ডিউৰেশ্যনৰ ক্ষেত্ৰত অন ব্যৱহাৰ হ'ব আৰু এট ক'ত ব্যৱহাৰ হ'ব য'ত স্পেচিফিক টাইম গতিকে ইন জেনেৰেল আমি এনেকৈ যদি মনত ৰাখোঁ তেন্তে আমাৰ সুবিধা হ'ব গতিকে আশা কৰিছোঁ তোমালোকে এই টেকনিকটো ইউজ কৰিবা গতিকে আমি কিছুমান ব্যতিক্ৰমো কিছুমান পাম সেইখিনিও আমি লগতে আলোচনা কৰিম ইয়াৰ পিছতে আমি আলোচনা কৰিম যেহেতু আমি প্ৰিপজিশ্যন অফ টাইম আলোচনা কৰিলোঁ টাইমৰ পিছত আমি প্ৰিপজিশ্যন অফ টাইমটো হৈ গ'ল ইতিমধ্যে টাইমটো ক্লিয়াৰ হৈছে ইয়াৰ পিছতে আমি আলোচনা কৰিম প্ৰিপজিশ্যন অফ প্লেছৰ ক্ষেত্ৰত ইন অন আৰু এটৰ ব্যৱহাৰ প্ৰিপজিশ্যন অফ প্লেছৰ ক্ষেত্ৰত যদি আমি ইন অন আৰু এটৰ ব্যৱহাৰ চাওঁ তেতিয়া আমি আগৰ ট্ৰাইংগলৰ নিচিনাই এই ট্ৰাইংগলটো পাম য'ত ইন বহিব বিগ প্লেছৰ ক্ষেত্ৰত আমি ইন বহাম আৰু স্মল প্লেছৰ ক্ষেত্ৰত অন বহাম আৰু এটা একেবাৰে পইণ্টৰ ক্ষেত্ৰত অৰ্থাৎ স্পেচিফিক প্লেছৰ ক্ষেত্ৰত আমি এট ব্যৱহাৰ কৰিম এতিয়া আমি ইনৰ ব্যৱহাৰটো চাওঁ ইনৰ ব্যৱহাৰ চাবলৈ যাওঁতে দ্য বিগাৰ প্লেছ অৰ্থাৎ কাণ্ট্ৰি বা চিটি বিগাৰ প্লেছ এনেকুৱা ক্ষেত্ৰত এতিয়া কাণ্ট্ৰিৰ ক্ষেত্ৰত ইন ইণ্ডিয়া ইন দিল্লী চিটিৰ ক্ষেত্ৰত ইন দিল্লী ইন গুৱাহাটী এইবিলাক চিটিৰ ক্ষেত্ৰত কাণ্ট্ৰি বা চিটিৰ নামৰ আগত সদায় ইন বহাম ইন প্ৰেপজিশ্যন বহিব ইনৰ আৰু এটা ব্যৱহাৰ হ'ল এনক্ল'জ প্লেচাৰ্ছৰ ক্ষেত্ৰত আমি ইন ব্যৱহাৰ কৰোঁ যেনে ইন দ্য গাৰ্ডেনখন আমি আগুৰি থকা এটা জেগা গতিকে গাৰ্ডেনৰ আগত ইন বহাওঁ ইন দ্য ৰুম গাৰ্ডেনৰ আগত এইখিনিতে এটা কথা কৈ থওঁ গাৰ্ডেনৰ আগত আমি এটো ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু স্পেচিফিক যদি আমি গাৰ্ডেনৰ ক্ষেত্ৰত যদি এটা প্লেছ স্পেচিফিক প্লেছ হিচাপে গাৰ্ডেনটো কওঁ তেতিয়াহে আমি এট বহাওঁ কিন্তু ইন জেনেৰেল যদি গাৰ্ডেনৰ কথা কওঁ তেতিয়া ইন দ্য গাৰ্ডেন হ'ব গতিকে ইন দ্য ৰুম এইটো এনক্ল'জ প্লেছ গতিকে ৰুম এটা আগুৰি থকা বা বন্ধ বস্তু গতিকে তাৰ আগত ইন বহাওঁ ইন এ বিল্ডিং এতিয়া এটা বিল্ডিঙৰ কথা যদি আমি কওঁ ইন এ বিল্ডিংটো এটা আগুৰি থকা জেগা গতিকে ইন এ বিল্ডিং এতিয়া ইন এ কাৰ যদি কাৰ হয় বা টেক্সি হয় তাৰ আগত আমি ইন বহাওঁ কাৰণ এইটো এটা আগুৰি থকা জেগাই ইয়াৰ পিছতে আমি অনৰ ব্যৱহাৰ যদি আমি চাওঁ তেতিয়া অনৰ ব্যৱহাৰ ঘাইকৈ ছাৰ্ফেচৰ ক্ষেত্ৰত অনৰ ব্যৱহাৰ হয় ছাৰ্ফেচ অৰ্থাৎ সামৰণি ক্ষেত্ৰৰ যদি কথা বুজোৱা হয় তেতিয়া অন ব্যৱহাৰ হয় গতিকে অন আমি ব্যৱহাৰ কৰোঁ দ্য ফ্ল'ৰ যদি ফ্ল'ৰৰ কথা বুজোৱা হয় অন দ্য ফ্ল'ৰ কিবা এটা বস্তু ফ্ল'ৰত আছে অন দ্য ফ্ল'ৰ কিবা এটা বস্তু ৰুফ অৰ্থাৎ ৰুফত আছে অৰ্থাৎ টপত আছে তেতিয়া আমি অন ব্যৱহাৰ কৰোঁ অন দ্য ৱালৰ ক্ষেত্ৰত আমি অন ব্যৱহাৰ কৰোঁ ৱালৰ যদি এটা ছাৰ্ফেচে হয় ৱালটো অন দ্য ৰোড গতিকে ৰোডৰ ক্ষেত্ৰত অৰ্থাৎ ৰাস্তাৰ ক্ষেত্ৰত আমি অন দ্য ৰোড অন দ্য থাৰ্ড ফ্ল'ৰ গতিকে ফ্ল'ৰৰ কথা বুজাইছে অন দ্য থাৰ্ড ফ্ল'ৰ অন দ্য বাছ অন দ্য ট্ৰেইন এতিয়া সদায় মনত ৰাখিবা এইটো হ'ল অন দ্য বাছ অন দ্য ট্ৰেইন কিন্তু আমি ইয়াত চোৱা তোমালোকে ইন এ কাৰ আৰু ইন এ টেক্সি যদি টেক্সি আৰু কাৰত মানে প্ৰাইভেট বা সৰু যান বাহন হয় তেনে ক্ষেত্ৰত আমি সদায় ইন ব্যৱহাৰ কৰোঁ আৰু অন দ্য বাছ অন দ্য ট্ৰেইন এইখিনিতে মনত ৰাখিবা যদি পাব্লিক ট্ৰান্সপৰ্ট হয় এইটো মনত ৰাখিলে হ'ব যদি পাব্লিক ট্ৰান্সপৰ্ট হয় তেতিয়া আমি পাব্লিক ট্ৰান্সপৰ্ট হ'লে অন হ'ব অন ব্যৱহাৰ হ'ব আৰু যদি ব্যক্তিগত বা সৰু বাহন হয় তেতিয়া ইন ব্যৱহাৰ হ'ব সেইকাৰণে ইন এ কাৰ ইন এ টেক্সি কিন্তু অন দ্য বাছ অন দ্য ট্ৰেইন এইটো পাব্লিক ট্ৰান্সপৰ্ট গতিকে পাব্লিক ট্ৰান্সপৰ্টৰ ক্ষেত্ৰত আমি অন ব্যৱহাৰ কৰোঁ এইটো ইয়াৰ ডিফাৰেঞ্চটো নিশ্চয় তোমালোকে বুজি পাইছা গতিকে সদায় এইটো মনত ৰাখিবা ইয়াৰ পিছতে এটৰ ব্যৱহাৰ ফৰ দ্য পইণ্ট এটৰ ব্যৱহাৰ যদি আমি চাওঁ ইয়াত আমি পাইছোঁ স্পেচিফিক প্লেছৰ ক্ষেত্ৰত আমি এটৰ ব্যৱহাৰ কৰোঁ বা স্পেচিফিক লোকেশ্যনৰ ক্ষেত্ৰত আমি এট ব্যৱহাৰ কৰোঁ এটা পইণ্ট যেনে এট দ্য বাছ ষ্টপ গতিকে বাছ ষ্টপটো এটা পইণ্ট হয় এটা স্পেচিফিক প্লেছ হয় বাছ ষ্টপৰ বিষয়ে এটা স্পেচিফিক প্লেছৰ বিষয়ে ক'বলৈ যাওঁতে এট ব্যৱহাৰ হয় গতিকে আমি এট দিছোঁ বাছ ষ্টপৰ ক্ষেত্ৰত এট দ্য অডিটৰিয়াম এটা নিৰ্দিষ্ট জেগা গতিকে নিৰ্দিষ্ট জেগাৰ বিষয়ে আমি উল্লেখ কৰিব যাওঁতে এট ব্যৱহাৰ হৈছে এট দ্য কফি শ্বপ এইটো এটা পইণ্ট এটা লোকেশ্যন হয় যিটো স্পেচিফিক লোকেশ্যন হিচাপে যদি উল্লেখ কৰা হয় তেতিয়া এট ব্যৱহাৰ হ'ব এট দ্য ড'ৰ এতিয়া ড'ৰ
গোটেই ঘৰখনৰ ভিতৰত দৌৰ বুলি কওঁতে এটা স্পেচিফিক লোকেশ্যন আমাক টাৰ্গেট কৰি দিয়া হৈছে গতিকে তাৰ আগত এট বহিব এট দ্য এন্ট্ৰেন্স অৰ্থাৎ প্ৰৱেশদ্বাৰৰ ক্ষেত্ৰত আমি যদি এটা স্পেচিফিক লোকেশ্যন আমি উল্লেখ কৰি দিয়া হৈছে গতিকে এট দ্য এট হোমটো এটা স্পেচিফিক লোকেশ্যন হিচাপে যদি আমি কওঁ তেতিয়া এট হোম হ'ব নিশ্চয় তোমালোকে বুজি পালা আশা কৰিছোঁ preposition of time আৰু preposition of place ৰ ক্ষেত্ৰত in on আৰু at ৰ ব্যৱহাৰ তোমালোকে বুজি পাইছা ইয়াৰ দুটামান ব্যতিক্ৰম আছে আমি হেতু আলোচনা কৰিম in on আৰু at ৰ ক্ষেত্ৰত আমি কেইটামান গুৰুত্বপূৰ্ণ কথা চাব পাৰো at Christmas on Christmas day এতিয়া এটা যিকোনো এটা ফেষ্টিভেলৰ যদি নামৰ পিছত ফেষ্টিভেলটোৰ পিছত একো এটা শব্দ নাথাকে বেলেগ শব্দ নাথাকে তেতিয়া তাৰ আগত at বহিব হয়তো সদায় মনত ৰাখিবা কিন্তু ফেষ্টিভেলটোৰ পিছত যদি ডে শব্দটো উল্লেখ থাকে তেতিয়া তাৰ আগত অন বহিব গতিকে ইয়াত এট ক্ৰিসমাস হৈছে কিন্তু অন ক্ৰিসমাস ডে গতিকে এটা এটা গুৰুত্বপূৰ্ণ কথা গতিকে তোমালোকৰ পৰীক্ষাত যদি আহে বা পৰীক্ষাৰ যিকোনো হেৰিত আহিলে যদি ক্ৰিসমাস বা যিকোনো এটা ফেষ্টিভেলৰ নাম থাকে তেতিয়া এট বহাবা কিন্তু তাৰ পিছত যদি একো নাথাকে তেতিয়া এট বহাবা কিন্তু যদি তাৰ পিছত ডে শব্দটো থাকে তেতিয়া অন বহাবা এতিয়া ইন আৰু অনৰ ক্ষেত্ৰত এটা বস্তু আমি পাইছো ইন পেপাৰৰ ক্ষেত্ৰত ইন বহে যদি পেপাৰৰ যিকোনো কথা কোৱা হয় পেপাৰৰ বিষয়ে তেতিয়া ইন বহে কিন্তু ইলেক্ট্ৰনিক্সৰ যিকোনো বস্তুৰ ক্ষেত্ৰত অন বহিব যেনে উদাহৰণস্বৰূপে যদি চাওঁ আই ৰিড দ্য নিউজ মই ৰিড নিউজ পঢ়িছোঁ আই ৰিড দ্য নিউজ পঢ়িছোঁ দ্য পেপাৰ গতিকে ইয়াত কি বহিব অন বহিব নে ইন বহিব তোমালোকে ভালকে ভাবিছো আছে আই ৰিড দ্য নিউজ দ্য পেপাৰ যেহেতু পেপাৰ আছে গতিকে পেপাৰৰ ক্ষেত্ৰত সদায় ইন বহিব গতিকে আই ৰিড দ্য নিউজ ইন দ্য পেপাৰ কিন্তু আই ৰিড দ্য আৰ্টিকল মই এটা আৰ্টিকল পঢ়িছোঁ সেই আৰ্টিকলটো দ্য ইণ্টাৰনেটত পঢ়িছোঁ ইণ্টাৰনেট এটা ইলেক্ট্ৰনিক্সৰ লগত জড়িত গতিকে ইণ্টাৰনেট যেহেতু ইলেক্ট্ৰনিক্সৰ লগত জড়িত গতিকে ইয়াত বহিব অন অৰ্থাৎ ইলেক্ট্ৰনিক্সৰ যিকোনো ক্ষেত্ৰত আমি অন বহিম এতিয়া বাক্যটো হ'ব আই ৰিড দ্য আৰ্টিকল অন দ্য ইণ্টাৰনেট দুইটা পঢ়িছে এটা পেপাৰত পঢ়াৰ কাৰণে ইন হৈছে ইন দ্য পেপাৰ আৰু অন দ্য ইণ্টাৰনেট নিশ্চয় বুজি পাইছা ইয়া ঠিক তেনেদৰে ইন দ্য নিউজ পেপাৰ যদি হয় তেতিয়া ইন দ্য নিউজ পেপাৰ কিন্তু অন দ্য টেলিভিজনৰ যদি অন দ্য টেলিভিজন তোমালোকে পাইছে অন দ্য টেলিভিজনৰ ক্ষেত্ৰত নামৰ আগত সদায় অন বহিব অন দ্য কম্পিউটাৰ ইলেক্ট্ৰনিক্সৰ বস্তু গতিকে অন দ্য কম্পিউটাৰ অন দ্য ফোনটো এটা ইলেক্ট্ৰনিক্সৰ বস্তু গতিকে অন বহিব অন এ ৱেবছাইট গতিকে ইলেক্ট্ৰনিক্সৰ লগত জড়িত বা ইলেক্ট্ৰনিক্সৰ যিকোনো বস্তুৰ ক্ষেত্ৰত অন বহিব আৰু পেপাৰৰ ক্ষেত্ৰত ইন বহিব এইটো মনত ৰাখিবা সদায় গতিকে প্ৰিয় শিক্ষাৰ্থীসকল প্ৰেপজিশ্যন অফ টাইম আৰু প্ৰেপজিশ্যন অফ প্লেছৰ ক্ষেত্ৰত ইন অন আৰু এটৰ ব্যৱহাৰ সম্পৰ্কে আজি আলোচনা কৰিলোঁ আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে তোমালোকে উপকৃত হ'ব পাৰিছা ভিডিঅ'টি যিমান পাৰে তোমালোকে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা আৰু লগতে ভৱিষ্যতে আমি যিসমূহ ভিডিঅ' দি থাকিম তাৰ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যদি ভিডিঅ'টো ভাল পাইছা তোমালোকে লাইক কৰিবলৈ নাপাহৰিবা গতিকে আজি ইমানতে আমি অন্ত পেলাইছোঁ ইন অন আৰু এটৰ ব্যৱহাৰ সম্পৰ্কে আমি আলোচনা কৰিলোঁ ইয়াৰ পৰৱৰ্তী আমি অন্যান্য প্ৰেপজিশ্যনসমূহৰ ওপৰত আলোচনা কৰিম গতিকে পুনৰবাৰ তোমালোকক ধন্যবাদ জ্ঞাপন কৰি আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ ধন্যবাদ